নমস্কাৰ খবৰ সবিশেষ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে ব্ৰেকিং নিউজ ৰাজ্যত আৰু দুজন কোভিড ৰোগীৰ মৃত্যুৰ খবৰ আহিছে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বিনন্দী ৰাম কলিতাৰ মৃত 61 বছৰীয়া বিনন্দী ৰামৰ ঘৰ কামৰূপ মহানগৰত ইফালে 62 বছৰীয়া কোভিড ৰোগী সুশীল শ্যামলৰো মৃত্যু হৈছে মৃত সুশীল শ্যামলৰ ঘৰ যোৰহাটত ৰাজ্যত এতিয়া 53 জনলৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা আমি সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো জনাইছো ৰাজ্যত আৰু দুজন কোভিড ৰোগীৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বিনন্দী ৰাম কলিতাৰ মৃত 61 বছৰীয়া বিনন্দী ৰামৰ ঘৰ কামৰূপ মহানগৰত ইফালে 62 বছৰীয়া কোভিড ৰোগী সুশীল শ্যামলৰো মৃত্যু হৈছে মৃত সুশীল শ্যামলৰ ঘৰ যোৰহাটত ৰাজ্যত 53 জনলৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা আৰু এবাৰ খবৰ গুৱাহাটীৰ লকডাউন শিথিলকৰণৰ আগন্তুক দুসপ্তাহলৈ গুৱাহাটীত লকডাউন শিথিল কৰা হৈছে কাইলৈ সন্ধিয়া 7 বজাৰ পৰা আনলক ঘোষণা কৰা হৈছে 2 আগষ্টলৈকে গুৱাহাটীত এই লকডাউন শিথিলকৰণ প্ৰক্ৰিয়া চলি থাকিব সোমবাৰৰ পৰা খুলিব সকলো ধৰণৰ দোকান পথৰ দুয়োকাষৰ দোকান একেলগে খুলিব নোৱাৰিব বুলি এই নিৰ্দেশনাটোত কোৱা হৈছে এদিনকৈহে খুলিব পাৰিব পথৰ কাষৰ দোকান ইফালে পাৰ্লাৰ সেলুনত কৰিব পাৰিব কাম বা পাৰ্লাৰ সেলুন খুলিব পাৰিব লগতে চলাব পাৰিব অটো ৰিক্সা কেব ব্যক্তিগত বাহন চলাচলত অৱশ্যে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ব্যক্তিগত বাহন গুৱাহাটীৰ বাহিৰত যোৱা নিষেধ কৰা হৈছে গুৱাহাটীত বন্ধ থাকিব চিটি বাছৰ সেৱা বুধবাৰৰ পৰা আন্তঃজিলা যাতায়াত বন্ধ থাকিব সোমবাৰ মঙলবাৰে আন্তঃজিলা যাতায়াত খোলা থাকিব সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে সান্ধ্য আইন ঘোষণা কৰা হৈছে সকলো কাৰ্যালয়ত 30% কৰ্মচাৰীক আহিবলৈ অনুমতি প্ৰদান কৰা হৈছে হোম ডেলিভাৰী কৰিব পাৰিব হোটেল ৰেষ্টুৰাণ্ট সেই কথাও কোৱা হৈছে প্ৰতিদিনে উপলব্ধ হ'ব গাখীৰ শিশুৰ খাদ্য চলি থাকিব সকলো নিৰ্মাণ কাৰ্য বন্ধ থাকিব সিনেমা হল জিম শ্বপিং মল বিদ্যালয় খোলা সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই বুলি মুখ্য সচিবগৰাকীয়ে আজি স্পষ্ট কৰি দিছে ইফালে সোমবাৰৰ পৰা শুকুৰবাৰলৈ খোলা থাকিব খুৰাৰ বিপণী সোমবাৰৰ পৰা শুকুৰবাৰলৈ ই-কমাৰ্চ সেৱাৰ অনুমতি প্ৰদান কৰা হৈছে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে মাস্ক পৰিধান নকৰিলে 1000 টকাৰ জৰিমনা বিহা হ'ব ফেস মাস্ক পিন্ধাটো কম্পালসৰি সকলো মানুহৰে সকলো সময়ত আৰু এনি পাব্লিক প্লেছত ফেস মাস্ক পিন্ধি থাকিব লাগিব আৰু যদি কোনোবাই নিপিন্ধে ইমিডিয়েটলি 1000 টকা ফাইন কৰা হ'ব 19 জুন 7টা বজাৰ পৰা কালি যেতিয়ালৈকে যোৱা লকডাউনটো বহাল আছিলে সেইটোৰ পৰা 2 আগষ্ট 7 বজালৈকে তাৰ মানে নেক্সট 2 উইকছৰ কাৰণে আমি কিছুমান ৰিলেক্সেশন কৰি দিছো আৰু কিছুমান আমাৰ প্ৰহিবিটেড আইটেমো থাকিব সোমবাৰৰ পৰা সকলো ধৰণৰ দোকান খোলা থাকিব যাতে খুব বেছি এটা লোড নহবৰ কাৰণে এটা ৰাস্তাৰ এটা সাইডে সোমবাৰে যদি খোলা থাকে নেক্সট দিনাখন তাৰ উল্টা সাইডে তাৰ দোকানবিলাক খোলা থাকিব সকলো এসেনশিয়াল আইটেমৰ হোলসেলাৰ্স সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব সকলো নন এসেনশিয়াল আইটেমৰ হোলসেলাৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব শাক-পাচলি মাছ মাংসৰ যিবিলাক হোলসেলাৰ আছে সেইবিলাক সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব হোম ডেলিভাৰী অফ ভেজিটেবলছ মিট ফিশ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে চলি থাকিব সকলো ইণ্ডাষ্ট্ৰিয়েল আৰু কনষ্ট্ৰাকচন এক্টিভিটিজ এলাউ কৰা হৈছে খালি আমাৰ এটাই কণ্ডিশ্যন আছে যে ৱৰ্ক ফৰ্চটো লেবাৰ সেই এৰিয়াটোৰ ভিতৰত তেওঁলোক থাকিব লাগিব বাহিৰলৈ অহা যোৱা কৰিব নোৱাৰিব মিল্ক প্ৰডাক্টছ বেবি ফুড সপ্তাহৰ প্ৰতিদিনে বিক্ৰী কৰিব পাৰিব ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত হোম ডেলিভাৰী অফ কুক ফুড আৰু বাকি যিবিলাক অৰ্গেনাইজেশ্যন আছে সুইগি ডমিনো বা যিবিলাকে ডিস্ট্ৰিবিউট কৰে খোৱা তেওঁলোকক এলাউ কৰা হৈছে সম্পূৰ্ণৰূপে হোম ডেলিভাৰী কৰিব পাৰিব তেওঁলোকে ফাৰ্মাচিউটিকেলছ মেডিকেল ইকুইপমেণ্ট মেডিকেল হোলসেলাৰ্স ফাৰ্মাসী এইবিলাক ৰাস্তাৰ দুই কাষে খোলা থাকিব সেইটোত কোনো ধৰণৰ ৰেষ্ট্ৰিকশন এটা সাইডৰ বুলি নাথাকে এনিমেল ফুড ভেটেৰিনাৰী মেডিচিনছ আৰু আদাৰ লাইভষ্টক ৰিলেটেড যিবোৰ মেডিচিন থাকিব সেইবিলাক সোমবাৰৰ পৰা শুকুৰবাৰলৈকে
খোলা থাকিব পাৰ্লাৰ চেলন হেয়াৰ কাটিঙৰ বাবেহে খোলা থাকিব অটো ৰিক্সা আৰু কেব এগ্ৰিগেটৰ যিবিলাক উবাৰ ওলা আছে সেইটো আমি এলাউ কৰিছোঁ তেওঁলোকে প্ৰত্যেক পেছেঞ্জাৰৰ পিছত তেওঁলোকে চেনিটাইজ কৰিব লাগিব আৰু ইন প্ৰেজেন্স অফ পেছেঞ্জাৰ প্ৰত্যেকখন বাহন তেওঁলোকে চেনিটাইজ কৰিব লাগিব সকলো চেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট অফিচেছ বেংক ইঞ্চুৰেঞ্চ কোম্পানীজ NBFC আৰু সকলো প্ৰাইভেট অফিচ 30% ফ'ৰ্চেৰে কাম কৰিবলৈ আমি এপ্ৰুভ কৰিছোঁ সোমবাৰৰ পৰা প্ৰাইভেট ভেহিকলছ ইনক্লুডিং টু হুইলাৰ্ছ আমি সম্পূৰ্ণৰূপে বাৰ কৰিছোঁ এক্সেপ্ট মেডিকেল ইমাৰ্জেঞ্চি বা অফিচিয়েল ডিউটিৰ বাহিৰে তেওঁলোকে প্ৰাইভেট ভেহিকলত নেক্সট 2 উইকছত বাহিৰলৈ বিনা কামত অহা যোৱা কৰাটো আমি নিষিদ্ধ কৰিছোঁ নাইট কাৰফিউ 6 PM to 6 AM বাহাল থাকিব আৰু Saturday and Sunday সম্পূৰ্ণৰূপে আগৰ নিচিনাকৈ কামৰূপ মেট্ৰ' এৰিয়াত সম্পূৰ্ণৰূপে বন্ধ থাকিব ছুইমিং পুল মল যোগা চেণ্টাৰ চিনেমা হল ষ্ট্ৰীট ছাইড ভেণ্ডিং গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যনৰ যিবিলাক মাৰ্কেটছ আছে যেনে ধৰে বেলতলা মাৰ্কেট বা কছাৰী বজাৰ মাৰ্কেট চিটি বাছ পান গুটকা চিগাৰেট আদিৰ দোকান পিলিয়ন ৰাইডিং এক্সেপ্ট ফিমেল এণ্ড চিলড্ৰেন নট এলাউড এবাৰ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কৰোণাতংকৰ খবৰ আমি জনাইছো নগাঁৱত পুনৰ 4গৰাকী কয়দী কোভিড পজিটিভ ওলাইছে কয়দী শহীদুল চৰকাৰ বিশ্বজিৎ দেৱনাথ কোভিড পজিটিভ লগতে কয়দী কামিনী বৰুৱা নুমল ভূঞাও কোভিড পজিটিভ নগাঁও কেন্দ্ৰীয় কাৰাগাৰত আছুতীয়াকৈ ৰখা হৈছে কয়দীকেইজনক নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কৰোণাতংকৰ সৃষ্টি হৈছে পুনৰ 4গৰাকী কয়দী কাৰাগাৰখনত কোভিড পজিটিভ ওলাইছে শহীদুল চৰকাৰ বিশ্বজিৎ দেৱনাথ কামিনী বৰুৱা নুমল ভূঞা কোভিড পজিটিভ ওলাইছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত আছুতীয়াকৈ ৰখা হৈছে এই কয়দীকেইজনক এতিয়ালৈকে নিয়া হোৱা নাই তেওঁলোকে আমাক কোৱাৰেণ্টাইন কৰা থোৱা হৈছে যিজন আপোনাৰ পৰহি 14 তাৰিখে নিছিলে হয় সেইজন আপোনাৰ আকৌ উভতাই আনিছে বুলি শুনিছোঁ অলপ তেওঁ মানে ভাল পোৱা বুলি কৈছে আমাক পজিটিভ আহিছে নে নিগেটিভ আহিছে সিদিনাখন পজিটিভ আহিছিলে নগাঁৱটো মানে তাত বোলে তাৰপৰা এতিয়া বেছি নেকি ক'ম তেওঁলোকক এতিয়া আমি ৰিচিভ কৰিছোঁ লগতে আমি এতিয়া নিয়া নাই যিহেতু আমাৰ লগতে আছে এতিয়া আমি বেলেগখিনি মানুহক বেলেগকৈ ট্ৰাই কৰিছোঁ যোৱাকালি ধৰা পৰিছিল হয় ইফালে নগাঁৱত কোভিড ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে কৰোণাত আক্ৰান্ত আৰক্ষী জোৱানৰ স্বাস্থ্যৰ অৱনতি ঘটিছে কৰোণাক্ৰান্ত আৰক্ষী বা কৰোণাক্ৰান্ত আৰক্ষী জোৱানজনৰ নাম নজৰুল ইছলাম কৰোণাক্ৰান্ত নজৰুল ইছলামৰ অৱস্থা সংকটজনক কোভিড পজিটিভ আৰক্ষী জোৱানজনক খানাপাৰাৰ কোভিড হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে শ্বাস প্ৰশ্বাসত কষ্ট পাইছে জোৱানজনে নগাঁৱত কোভিড ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে কৰোণাত আক্ৰান্ত আৰক্ষী জোৱানৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিছে কৰোণাক্ৰান্ত আৰক্ষী জোৱানজনৰ নাম নজৰুল ইছলাম কৰোণাক্ৰান্ত নজৰুল ইছলামৰ অৱস্থা এতিয়া সংকটজনক কোভিড পজিটিভ আৰক্ষী জোৱানজনক খানাপাৰাৰ কোভিড হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে শ্বাস প্ৰশ্বাসত কষ্ট পাইছে জোৱানজনে এবাৰ বাগজানৰ 11টা পৰিয়ালক অইলৰ ক্ষতিপূৰণ 11টা ক্ষতিগ্ৰস্ত পৰিয়াললৈ 20 লাখকৈ সাহায্য আগবঢ়াইছে অইল ইণ্ডিয়া লিমিটেডে সৰ্বমুঠ 2 কোটি 20 লাখ টকাৰ চেক প্ৰদান কৰে অইল কৰ্তৃপক্ষই ডিসি আৰক্ষী অধীক্ষকৰ উপস্থিতিত পৰিয়ালকেইটাক চেক প্ৰদান কৰা হয় ইফালে কম বেছি পৰিমাণে ক্ষতিগ্ৰস্ত আন পৰিয়ালসমূহকো পৰৱৰ্তী সময়ত সাহায্য দিয়াৰ কথা ঘোষণা কৰা হৈছে বাগজানৰ 11টা পৰিয়ালক অইলৰ ক্ষতিপূৰণ 20 লাখ টকাৰ সাহায্য আগবঢ়াইছে অইলে সৰ্বমুঠ 2 কোটি 20 লাখ টকাৰ সাহায্য প্ৰদান কৰিছে ডিসি আৰক্ষী অধীক্ষকৰ উপস্থিতিতে পৰিয়ালকেইটাক এই সাহায্য প্ৰদান কৰা হৈছে ইফালে কম বেছি পৰিমাণে ক্ষতিগ্ৰস্ত আন পৰিয়ালসমূহকো পৰৱৰ্তী সময়ত দিব সাহায্য অক্লেশ্বৰ নামৰ ব্যক্তিগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ পাছত অইল ইণ্ডিয়া লিমিটেডে এই পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু বহু পলম হৈছে সেই কথাও বহুজনে উত্থাপন কৰিছে ইমান পলমকৈ কিয় এজন ব্যক্তিয়ে আত্মহননৰ পথ বাছি লোৱাৰ পাছতহে কিয় সাৰ পাইছে অইল ইণ্ডিয়া লিমিটেড এইখিনি পদক্ষেপ বহু আগতেই গ্ৰহণ কৰিব লাগিছিল যিহেতু জুই সম্পূৰ্ণৰূপে এতিয়ালৈকে নুমুৱা নাই আৰু এই সমগ্ৰ বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে সৰ্বত্ৰ আৰু তাৰ মাজতে 11টা পৰিয়ালক অইলে ক্ষতিপূৰণ প্ৰদান কৰিছে কিন্তু কিছু পলম হৈছে এই ক্ষতিপূৰণ প্ৰদান কৰাৰ সময়ছোৱাৰ কথা উল্লেখ কৰি বহুতে এই মন্তব্য প্ৰকাশ কৰিছে 11টা পৰিয়ালক বাগজানৰ
যিসকল পৰিয়ালৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছিলে তেখেতসকলক এককালীন সাহায্য হিচাপে 20 লাখ টকাকৈ একো এটা চেক আজি জিলা প্ৰশাসন আৰু অলপতিৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে আৰু আশা কৰিছোঁ যে এই সাহায্যৰ যোগেদি যি তেওঁলোকৰ নিজস্ব মৰমৰ ঘৰ সম্পূৰ্ণভাৱে বিধ্বস্ত হৈছিল সেই ঘৰ তেওঁলোকে পুনৰ স্থাপন কৰিব পাৰিব আৰু যিহেতু বৰ্তমানলৈকে জুই সম্পূৰ্ণভাৱে নুমোৱা নাই আমি আশা কৰিছোঁ খুব কম সময়ৰ ভিতৰতে এই জুই সম্পূৰ্ণভাৱে নুমাই যাব খবৰ সবিশেষ আমি জনাই থাকিম কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম এবাৰ সামগ্ৰীত চৰকাৰৰ বিৰুদ্ধে সৰব গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন 6 মাহৰ পিছত ৰাইজে 5 বছৰলৈ বিজেপি চৰকাৰক কোৱাৰেণ্টাইন কৰিব বুলি কটাক্ষ দুজন কংগ্ৰেছী নেতা ইফালে মাস্ক নেপিন্ধি আৰু সামাজিক দূৰত্ব উলংঘন কৰি বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰিবলৈ যোৱা একাংশ বিজেপি নেতাকৰ্মীৰ বিৰুদ্ধে সৰব হ'ল দুয়োগৰাকী নেতা আনহাতে অখিল গগৈ সন্দৰ্ভত চৰকাৰী পক্ষৰ অহংকাৰ লগতে বৰ্তমান সময়ত প্ৰত্যেক ক্ষেত্ৰতে সিন্ডিকেট চলি আছে বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ লকডাউন এটা সলিউশন নহয় এই শিক্ষা ক্ষেত্ৰত মই ভাবোঁ লকডাউনৰ লগত আমাৰ অৰ্থনৈতিক প্ৰভাৱটো পৰিছে কিন্তু শিক্ষা অনুষ্ঠানৰ ওপৰত যুৱক যুৱতীসকলৰ ভৱিষ্যতৰ ওপৰত যে প্ৰভাৱ পৰিছে এইটো আৰু আমাৰ কাৰণে আমাক তাৰ বাবে চিন্তা কৰা প্ৰয়োজন আজি আপোনালোককো ভয় খুৱাইছে যে আপোনালোকে যদি চৰকাৰ বিৰোধী বা তেনেকুৱা ধৰণৰ যদি আপোনালোকে চৰকাৰে যিটো কয় সেইটো যদি আপোনালোকে প্ৰচাৰ নকৰে আপোনালোককো ভয় খুৱাইছে আপোনালোকৰ পৰিয়ালে ক'ব যে সাংবাদিকতা কৰি পেলাই তোমালোকে জীৱনটো শেষ কৰিব নালাগে জেলত যাব নালাগে তোমালোকে এইবিলাকৰ বাদ দিব গণতান্ত্ৰিক গোটেই প্ৰক্ৰিয়াটোকে তেওঁলোকে শেষ কৰিবলৈ বিচাৰিছে একফালে অখিল গগৈক আবদ্ধ কৰি ৰাখিছে কোনে বুজা নাই যদি অখিল গগৈৰ বিৰুদ্ধে সঁচাকৈ কেছ আছে তো একেলগে কেছবিলাক দিব লাগিছিল এটা জামিন পোৱাৰ পিছত আনটো দিছে টুল টেক্সৰ পৰা পইচাবিলাক উলিয়াবৰ কাৰণে আজি আপোনাৰ কেৱল অখিল গগৈক আজি ধৰি ৰাখিছে গতিকে এই তেওঁলোকে যিটো কৰি আছে কোৱাৰেণ্টাইন কৰি পেলাই আমাৰ বিৰোধী পক্ষক তেওঁলোকে আটক কৰি ৰাখিব আবদ্ধ কৰি ৰাখিব বিচাৰিছে এই অদূৰ ভৱিষ্যতে তেওঁলোকে যে কথাবিলাক কৈছিল কামত যে পৰিণত হোৱা নাই চাকৰি দিব পৰা নাই মানুহৰ যে টকা পইচা নাই ল'ৰা ছোৱালী যে ভালকৈ পঢ়িব পৰা নাই বিভিন্ন পঞ্জীভূত ক্ষোভে যেতিয়া আকাৰ ল'ব এই যে কোৱাৰেণ্টাইন ক্ষেত্ৰটো শুনিছে 5 বছৰ তেওঁলোকক এই কোৱাৰেণ্টাইন বিৰোধী পক্ষ হিচাপে ৰাখিব 5 বছৰ তেওঁলোকক কোৱাৰেণ্টাইন ৰাইজে কৰি আছে মৌচুমীৰ প্ৰভাৱ পৰিব উত্তৰ পূৰ্বাঞ্চলত অসমৰ লগতে অৰুণাচল প্ৰদেশ মেঘালয়ৰ বিভিন্ন ঠাইত অহা দেওবাৰৰ পৰা মঙলবাৰলৈ হ'ব প্ৰবল বৃষ্টিপাত 24 ঘণ্টাৰ ভিতৰত অসম মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু অঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ইয়াক জাননী দিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই উজনি নামনিৰ লগতে গুৱাহাটী মহানগৰীতো দেওবাৰ আৰু সোমবাৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা দেখিছে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বুধবাৰৰ পৰা হ্ৰাস পাব বৰষুণৰ পৰিমাণ Due to favorable meteorological conditions, rainfall distribution and intensity is very likely to increase over northeastern part of the country from 18th July. Widespread rainfall with isolated heavy to very heavy falls is very likely to occur over northeast India during 18th to 22nd July. Isolated extremely heavy falls is very likely over Assam and Meghalaya during 19th to 21st July and over Arunachal Pradesh during 19th to 20th July and over Nagaland, Manipur, Mizoram and Tripura on 21st July 2020. পুনৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰোনা আক্ৰান্ত কয়েদীক 42 জন কয়েদীক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হ'ল সোণাপুৰৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছিল 42 জন কয়েদী কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কয়েদীয়ে আৰু তাৰ পাছতে পুনৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে কৰোনা আক্ৰান্ত কয়েদীক 42 জনকৈ কয়েদীক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ পুনৰ স্থানান্তৰ কৰা হৈছে সোণাপুৰৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছিল 42 জন কয়েদী কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কয়েদীকেইজনে বানত আৰু কিমান সাঁতুৰিব বানত ককবকাই ভাগৰি পৰাৰ দুদিন ধৰি আশ্ৰয় লৈছে পথৰ দাঁতিত দেহত নাই পথ অতিক্ৰম কৰাৰো শক্তি কিন্তু কোনে বাৰে বাৰে চেষ্টা কৰিও উঠিয়াব পৰা নাই ৰাজপথত
ভাগৰুৱা হৈ পৰিছে সি পথৰ দাঁতিতে দুদিন ধৰি আশ্ৰয় লৈ আছে গোটাব পৰা নাই ৰাজপথটো পাৰ হোৱাৰ শক্তি বাৰে বাৰে চেষ্টা কৰিছে কিন্তু উঠিব পৰা নাই ৰাজপথলৈ পাৰ হ'ব পৰা নাই ৰাষ্ট্ৰীয় ঘাইপথটো শুকুৰবাৰে কোনোমতে উঠিছিল ৰাজপথলৈ তাৰ পিছত যেন শক্তিয়ে নুকুলালে পথৰ দাঁতিতে 2 ঘণ্টা ধৰি পৰি ৰ'ল 2 ঘণ্টা ধৰি বন্ধ হ'ল ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ চলাচল কিন্তু গড়টোৱে পথটো পাৰ হোৱাৰ শক্তি গোটাব নোৱাৰিলে আকৌ নামি পৰিল পথৰ কাষৰ খাৱৈলৈ কাজিৰঙাৰ বান্দৰডুবি বন শিবিৰৰ ঘটনা এয়া যথেষ্ট ভাগৰুৱা এই প্ৰাপ্তবয়স্ক গড়টো যাৰ পৰিপ্ৰেক্ষিতত কিছু কিন্তু এতিয়া সুস্থ হৈ উঠিছে বন বিভাগৰ চিকিৎসকো ইয়াত আছে উপস্থিত যদিহে কিবা কিন্তু এটা ভাল খবৰ যে গড়টোৰ দেহত কোনো ধৰণৰ আঘাতৰ চিন প্ৰত্যক্ষ কৰা হোৱা নাই এটা সপ্তাহৰ ভিতৰতে দুবাৰকৈ বানে সংহাৰ চলোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ দুৰ্দশা এয়া কাজিৰঙাৰ বানৰ বাবেই কাৰ্বি পাহাৰত আশ্ৰয় লৈছিল এই প্ৰাপ্তবয়স্ক গড়টোৱে পানী কমাত পুনৰ ঘূৰি আহিছিল কাৰ্বি পাহাৰৰ পৰা কিন্তু তেতিয়ালৈ সি দুৰ্বল ভাগৰুৱা শুকুৰবাৰে পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ দাঁতিতে আছে গড়টো ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হ'লেই কাজিৰঙা কিন্তু সিমানকণ যাত্ৰাৰো শক্তি নাই যেন তাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বিপদজনকভাৱে থকা গড়টোৰ সুৰক্ষাৰ বাবে শুকুৰবাৰৰ পুৱাৰে পৰা পহৰা দি আছে বনকৰ্মী আৰক্ষীৰ দলে ওৰে নিশা পহৰা দিছে যোগান ধৰিছে খাদ্যৰ শুকুৰবাৰে এডালো ঘাঁহ নুচুলে গড়টোৱে কিন্তু শনিবাৰে পুৱাৰে পৰা খাদ্য গ্ৰহণ কৰিছে সি শুকুৰবাৰৰ দৰে শনিবাৰেও কেইবা ঘণ্টাৰ বাবে যান বাহনৰ যাতায়াত বন্ধ কৰি আৰক্ষী বনৰক্ষীয়ে সুবিধা দিছিল গড়টোক ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাত কিন্তু পৰ্যাপ্ত শক্তি সঞ্চয় কৰিব পৰা নাই এতিয়াও পাৰ হ'ব পৰা নাই ৰাষ্ট্ৰীয় ঘাইপথটো আজি প্ৰায় 2 ঘণ্টামান ৰাতিপুৱা ট্ৰেফিক অলমষ্ট হল্ট হৈ গ'ল ইয়াতে গড়টো মানে ৰাস্তাতে শুই গৈছিলে তাৰপিছত এতিয়া গড়টো মানে নিজে নামি পেলাই তলত আহিলে ৱাৰ্লিং কৰিছে বিশেষকৈ অলপ দুৰ্বল হৈ আছে আঘাত তেনেকৈ শাৰীৰিক আঘাত হোৱা নাই নেক্সট প্লান যদি সি ইয়াৰ পৰা নাযায় বা যোৱাৰ হেৰি নাথাকে তেতিয়াহ'লে আমি ইয়াৰ পৰা স্থানান্তৰ কৰাৰ কাৰণে বেলেগ ব্যৱস্থাৰ কাৰণে চিন্তা কৰি আছোঁ কাঞ্চনজুৰি বন শিবিৰৰ সমীপতো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে দেখা গ'ল কাৰ্বি পাহাৰৰ পৰা ঘূৰি অহা এটা গঁড় কাজিৰঙাৰ 85% অঞ্চল এতিয়াও পানীৰ তলত বন্যপ্ৰাণীৰ বিচৰণৰ বাবে নাই উপযুক্ত ঠাই যাৰ বাবে বানৰ সময়ত উদ্যানখনৰ পৰা ওলাই অহা বন্যপ্ৰাণীসমূহে কাৰ্বি পাহাৰত আশ্ৰয় লৈ থকাৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বা জনাঞ্চলত আশ্ৰয় লৈছে ক'ৰবাত যদি সৰীসৃপে গছৰ ওপৰত আশ্ৰয় লৈছে আন ক'ৰবাত বন্যজন্তু উদ্যানৰ পৰা ওলাই আহি আতংকৰ সৃষ্টি কৰিছে জনাঞ্চলত তাৰ মাজতে মৃত্যু হৈছে কেইবাটাও বন্যজন্তুৰ এই ভয়াৱহ বানত 96টা বন্যপ্ৰাণী ইতিমধ্যে মৃত্যু হৈছে আৰু ইয়াৰে 14টা বন্যপ্ৰাণী 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাত সংঘটিত হৈ মৃত্যু হৈছে আৰু অন্যান্য কাৰণত 16টা বন্যপ্ৰাণী মৃত্যু হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু চিকিৎসাধীন অৱস্থাত প্ৰায় 15টা বন্যপ্ৰাণী ইতিমধ্যে মৃত্যু হৈছে বানত দিক বিদিক হেৰুৱাই দুই এটা গড়ে জনাঞ্চলত সৃষ্টি কৰিছে আতংকৰ কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ চাৰ্জিল ইমামক নিবলৈ গুৱাহাটীত দিল্লী আৰক্ষীৰ দল সন্ধিয়া কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় দিল্লী আৰক্ষীৰ 6জনীয়া দল সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰতে বাহৰ পাতি আছে দিল্লী আৰক্ষীৰ দলটোৱে চাৰ্জিল ইমামক নিবলৈ গুৱাহাটীত দিল্লী আৰক্ষীৰ দল উপস্থিত হৈছে সন্ধিয়া কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় দিল্লী আৰক্ষীৰ 6জনীয়া দলটো সম্প্ৰতি কেন্দ্ৰীয় কাৰাগাৰত বাহৰ পাতি আছে দিল্লী আৰক্ষীৰ এই দলটো এই সন্দৰ্ভতে আমাৰ সতীৰ্থ উৎপলৰ এক ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ শুভৰাত্ৰি শাহিনবাৰ্গত অনুষ্ঠিত হোৱা কা বিৰোধী আন্দোলনত
এক বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিলে ছাৰ্জিল ইমাম আৰু ছাৰ্জিল ইমাম এতিয়া আছে কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ যোৱা ফেব্ৰুৱাৰী মাহতে গ্ৰেপ্তাৰ কৰিছিলে অপৰাধ অনুসন্ধান শাখাৰ এটা দলে আৰু 18 ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰি তেখেতক গুৱাহাটীলৈ অনা হৈছিলে গুৱাহাটীত 4 দিনৰ মাৰথান জেৰা অব্যাহত ৰাখিছিলে আৰু জেৰাত বহু ভয়ংকৰ বিস্ফোৰক তথ্য ইতিমধ্যে পোহৰলৈ আহিছে যিহেতু তেওঁ যি মন্তব্য প্ৰদান কৰিছিলে অসমক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰি দিব লাগে বা উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰি দিব লাগে এনে ধৰণৰ মন্তব্য প্ৰদান কৰিছিলে অৰ্থাৎ ভাৰতবৰ্ষৰ পৰা অসমক পৃথক কৰি দিব লাগে আৰু বিশেষকৈ যি উগ্ৰ মুছলমান বুলি যদি কোৱা যায় বা তেখেতৰ যি ভিডিঅ'ত আপলোড হৈছিলে সেই আমি কোৱা অভিযোগ নহয় আৰু তেখেতৰ যি অভিযোগ আছিলে আমি এই কথা কোৱা নাই বিতৰ্ক কৰা নাই যি তেখেতৰ অভিযোগ উত্থাপন হৈছিলে যে তেনে ধৰণৰ বিতৰ্কিত ভিডিঅ' ভাইৰেল হৈছিলে তেখেতে ট্ৰেইন যোগে আহোঁতেও তেনে ধৰণৰ মন্তব্য কৰিছিলে আৰু তাৰ পিছতে যিহেতু অপৰাধ অনুসন্ধান শাখাই ফেব্ৰুৱাৰী মাহতে গ্ৰেপ্তাৰ কৰি এতিয়ালৈকে যিহেতু কেন্দ্ৰীয় কাৰাগাৰত ৰাখিছিলে আৰু আমি যি খবৰ পাইছোঁ আজি কেন্দ্ৰীয় কাৰাগাৰত এটা সহযাত্ৰী দল আহিছিলে 6 জনীয়া দিল্লীৰ পৰা আৰু দিল্লীলৈ তেখেতক নিয়া কথা আছিলে আৰু ৰাতিপুৱাৰ ভাগৰে পৰা তেখেতৰ যি প্ৰক্ৰিয়া আছে দিল্লীলৈ নিয়াৰ সেই ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিলে কিন্তু আমাৰ হাতত থকা তথ্য অনুসৰি দুপৰীয়া সন্ধিয়াৰ 5 বজাতে দিল্লীৰ সহযাত্ৰী দলে ভিতৰ ভাগত প্ৰৱেশ কৰিছে কিন্তু কেতিয়ালৈকে নিব সেই তথ্য কিন্তু এতিয়ালৈ স্পষ্ট হোৱা নাই এতিয়া সময় 9:30 বাজি উকলিছে আৰু 9:30 বজা উকলিলৈকে কিন্তু তেখেতক দিল্লীলৈ নিয়া হ'বনে নাই তেনেধৰণৰ কিন্তু কথা এতিয়ালৈকে মুকলিকৈ কোনো জনোৱা নাই ইয়াৰ সমান্তৰালভাৱে কিন্তু আমাৰ হাতত যি তথ্য আছে শেষৰখন বিমান উত্তৰ পূৰ্বাঞ্চলৰ পৰা দিল্লী অভিমুখী শেষৰখন বিমান 8 বজাতে ইতিমধ্যে উৰা মাৰিছে তাৰ বিপৰীতে কিন্তু আজি কোনো ধৰণৰ বিমান নাই আৰু যদি চোৱা যায় গোটেই প্ৰক্ৰিয়াটো কেনেদৰে নিয়া হ'ব বা কি ধৰণে নিয়া হ'ব যদিহে চোৱা যায় কৰোণা ভাইৰাছৰ আগত কিন্তু 9 বজাতে হওক বা নিশা তেনেধৰণৰ কয়দীক নিয়াৰ ব্যৱস্থা আছিলে কিন্তু কৰোণা ভাইৰাছে যেতিয়াৰ পৰা সন্ত্ৰাস চলিছে তেনে সময়তে কিন্তু নিশা কোনো ধৰণৰ কয়দীক নিয়াৰ ব্যৱস্থা কৰা নাই যে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই কিন্তু শাহিনবাগৰ ঘটনাক লৈ কিন্তু সমগ্ৰ ঘটনা সকলোফালে আচলতে চাব গ'লে যি অসমক বিচ্ছিন্ন কৰাৰ কথা কৈছিলে এতিয়া বিচ্ছিন্ন কৰাৰ মন্তব্য দি তেখেত